জয় হিন্দ। আজি আমি আলোচনা কৰিম প্ৰফিট এণ্ড লছ। প্ৰফিট মানে লাভ আৰু লছ মানে হ'ল লোকচান। এই প্ৰফিট এণ্ড লছৰ পৰা এক্সামত বিভিন্ন ধৰণৰ কুৱেশ্যন আহে, সেইবাবে আমি আজি প্ৰফিট এণ্ড লছ আলোচনা কৰিম। এতিয়া চাওক, চিপি মানে হ'ল কষ্ট প্ৰাইচ মানে কিনা দাম, আৰু এছপি মানে চেলিং প্ৰাইচ মানে হ'ল বেচা দাম। ঠিক আছে। এতিয়া আৰু অভাৰহেড চাৰ্জ যিটো থাকে এইটো মানে এক্সট্ৰা চাৰ্জ। এইটো অভাৰহেড চাৰ্জত কি পৰে? এতিয়া ভাড়া যিটো ফেয়াৰ হয় সেইটো, পিছত মেৰামতি কৰা ৰিপেয়াৰিং কৰা সেইটো। ধৰক কোনো এটা বস্তু আপুনি 10 টকাত কিনিলে, তাৰপিছত কিনাৰ পিছত সেই বস্তুটো আপুনি 2 টকাত ভাড়াৰে মানে বস্তুটো লৈ আহিল, আৰু ভাড়াৰে লৈ অহাৰ পিছত যদি ধৰক মেৰামতি কৰে, এইবিলাক গোটেইবোৰ মানে অভাৰহেড চাৰ্জত পৰিব। অভাৰহেড চাৰ্জত ভাড়া যিটো ফেয়াৰ হয় সেইটো, পিছত মেৰামতি কৰা ৰিপেয়াৰিং কৰা সেইটো, সেইবোৰ অভাৰহেড চাৰ্জত পৰে। তাৰপিছত যদি ধৰক কোনো এটা বস্তুত এইটো লাভ হ'ব হয়, তেতিয়াহ'লে সদায় বেচা দামটো কিনা দামতকৈ বেছি হ'ব লাগে। এতিয়া লাভৰ ফৰ্মুলা কি হয়? লাভ ইকুৱেল টু বেচা দাম মাইনাছ কিনা দাম। কিয়? বস্তু এটাত লাভ হ'ব হ'লে বেচা দামটো সদায় কিনা দামতকৈ বেছি হ'ব লাগিব। কাৰণ যদি কোনো এটা বস্তু ধৰক আপুনি 5 টকাত কিনিলে, ধৰক এটা পেন আপুনি 5 টকাত কিনিলে, এটা পেন 5 টকাত কিনিলে, যদি আপুনি পেনটো 7 টকাত বেচে, তেতিয়াহ'লে আপোনাৰ লাভ কিমান হ'ব? 2 টকা। 2 টকা লাভটো কেনেকৈ হ'ব? লাভ ইকুৱেল টু কি আছিল? বেচা দাম মাইনাছ কিনা দাম। ইয়াতে বেচা দাম কিমান? 7, কিনা দাম কিমান? 5। তেতিয়াহ'লে 7 মাইনাছ 5 কিমান হ'ব? 2। এইটোত মানে কি বুজাল? লাভ হ'ব হ'লে বস্তুটো সদায় কিনা দামতকৈ বেছি দামত বেচিব লাগিব। আমি কিনা দাম কিমান আছিল? 5। বস্তুটো আমি বেচিছোঁ কিমান? 7। গতিকে কিনা দামতকৈ বস্তুটোৰ বেচা দাম বেছি আছে নে নাই? 5তকৈ 7 ডাঙৰ হয় নে নাই? কিনা দাম আছিল 5, বেচা দাম আছিল 7। আমাৰ ফৰ্মুলা কি আছিল? যদি লাভ হ'ব হয় বস্তু এটা, তেতিয়াহ'লে কিনা দামতকৈ বেচা দামটো সদায় ডাঙৰ হ'ব লাগে। ইয়াতে কিনা দাম 5 আছে, ইয়াতে বেচা দাম 7 আছে। সেইবাবে 5তকৈ 7 যিহেতু ডাঙৰ হয়, সেইবাবে ইয়াত আমাৰ লাভ হ'ব। গতিকে আমি লাভ ইকুৱেল টু কিমান লিখিম? 7 মাইনাছ 5 ইকুৱেল টু 2, মানে আমাৰ 2 টকা লাভ হ'ল। এতিয়া লোকচান মানে লছ হয়। লোকচানৰ ফৰ্মুলা কি হয়? কিনা দাম মাইনাছ বেচা দাম। এতিয়া চাওক, বস্তু এটাত যদি আপোনাৰ লোকচান হ'ব হয়, তেতিয়াহ'লে কিনা দামটো সদায় বেচা দামতকৈ ডাঙৰ হ'ব লাগিব। এতিয়া চাওক, এই নোটত কি আছে? বস্তু এটাত লোকচান হ'ব হ'লে কিনা দামটো সদায় বেচা দামতকৈ বেছি হ'ব লাগিব। কাৰণ ইয়াতে চাওক, যদি আপুনি বস্তু এটা 5 টকাত কিনিলে, পেনটোৱে ধৰক, পেনটো আপুনি 5 টকাত কিনিলে, যদি আপুনি পেনটো 3 টকাত বেচে, তেতিয়াহ'লে আপোনাৰ লোকচান কিমান হ'ব? এতিয়া লোকচানৰ ফৰ্মুলা কি আছিল? এইটো চাওক, ইয়াতে লোকচান ইকুৱেল টু কিনা দাম মাইনাছ বেচা দাম। কিনা দাম মাইনাছ বেচা দাম। কিনা দাম মাইনাছ বেচা দাম। কিনা দাম, বস্তু এটাত আপুনি কেই টকাত কিনিছিল? 5 টকাত। বেচিলে কেই টকাত? 3 টকাত। কিমান টকা লোকচান হ'ল? 2 টকা লোকচান হ'ল। তো চাওক, বস্তু এটাত কিনিছিল আপুনি 5 টকাত, বেচিলে কিমান? 3 টকাত। তেতিয়াহ'লে আপোনাৰ লোকচান কিমান হ'ব? 2 টকা লোকচান হ'ব। কাৰণ কিনা দাম 5 আছিল, বেচা দাম 3 আছিল। যিহেতু 5তকৈ 3 সৰু হয়, সেইবাবে এইটো কিনা দামটো আগত হ'ব 5, আৰু লোকচানটো পিছত হ'ব, এইটো বেচা দামটো পিছত হ'ব 3। 5 মাইনাছ 3 ইকুৱেল টু 2। মানে এইটোত মনত ৰাখিব সদায় যে বস্তু এটা যদি আপোনাৰ লোকচান হ'ব হয়, তেতিয়াহ'লে কিনা দামটো সদায় বেচা দামতকৈ বেছি হ'ব লাগিব। তেতিয়াহ'লেহে বস্তু এটাত লোকচান হ'ব। আৰু এইটো বেচা দাম আৰু কিনা দামত যে আপোনাৰ ধৰক কনফিউজ লাগিব পাৰে যে লাভত বেচা দামটো আগত হয় আৰু লোকচানত কিনা দামটো আগত হয়। এই বস্তুটো মনত ৰখাত ধৰক আপোনাৰ প্ৰব্লেম হৈ আছে, তেতিয়াহ'লে কেনেকৈ মনত ৰাখিব? যে বিয়োগ সদায় ডাঙৰ সংখ্যাৰ পৰা হয়। এইটো এনেকৈ মনত ৰাখিব যে বিয়োগ মানে মাইনাছ। ঠিক আছে। মাইনাছ সদায় ডাঙৰ সংখ্যাৰ পৰা হয়। ধৰক ডাঙৰ সংখ্যাৰ পৰা হয়। এইটো মনত ৰাখিব যে বিয়োগ সদায় ডাঙৰ সংখ্যাৰ পৰা হয়। ইয়াতে চাওক, লাভত কি হয়? বেচা দামটো ডাঙৰ থাকে, কিনা দামটো সৰু থাকে। সেইবাবে লাভত আমি বেচা দামটো আগত লিখোঁ, কিনা দামটো পিছত লিখোঁ। আৰু লোকচানত কিনা দামটো ডাঙৰ থাকে, বেচা দামটো সৰু থাকে। সেইবাবে আমি কিনা দামটো আগত লিখোঁ, বেচা দামটো পিছত লিখোঁ। এইটোত চাওক, যে বস্তু এটাত আপুনি কিনিছিল, কষ্ট প্ৰাইচ ধৰক 5 আৰু চেলিং প্ৰাইচ ধৰক 7। এইটোত যদি কওঁ এইটোত লাভ হ'ব না লোকচান হ'ব, তেতিয়াহ'লে আপুনি কেনেকৈ মানে নিৰ্ধাৰণ কৰিব যে এইটোত লাভ হ'ব না লোকচান হ'ব? তো আপুনি চাই নিৰ্ধাৰণ কৰিব যে কষ্ট প্ৰাইচ, কিনা দাম কিমান আছিল? 5, বেচা দাম কিমান আছিল? 7। যে বস্তু এটাত লাভ হ'ব হ'লে বেচা দামটো মানে বেছি হ'ব লাগিব, তেতিয়াহ'লে লাভ হ'ব। ইয়াতে চাওক, বেচা দামটো বেছি আছে, সেইকাৰণে ইয়াতে আমাৰ কি হ'ব? লাভ হ'ব। তে লাভ ইকুৱেল টু ফৰ্মুলা কি আছিল? চেলিং প্ৰাইচ মাইনাছ কষ্ট প্ৰাইচ। তেতিয়াহ'লে কি হ'ব? বেচা দামটো কিমান হ'ব? 7, কিনা দামটো 5। 7 মাইনাছ 5 ইকুৱেল টু 2। ইয়াতে কি হ'ব? লাভ হ'ব। ঠিক আছে। যদি ধৰক বস্তু এটাৰ কিনা দাম কষ্ট প্ৰাইচ মানে 5 আৰু চেলিং প্ৰাইচ ধৰক 3, তেতিয়াহ'লে কি হ'ব? ইয়াতে লাভ হ'ব না লোকচান হ'ব? যে আমাৰ ফৰ্মুলা কি আছিল? যে
বস্তু এটা লোকচান হ'ব হ'লে বেচা দামটো কিনা দামতকৈ সৰু হ'ব লাগিব ঠিক আছে তেতিয়াহ'লে বস্তুটোত লোকচান হ'ব ঠিক আছে এতিয়া যদি আমাৰ লোকচানৰ ফৰ্মুলা কি আছিল লোকচান ইকুৱেল টু কি হ'ব কষ্ট প্ৰাইচ মাইনাছ সেলিং প্ৰাইচ ইয়াতে কষ্ট প্ৰাইচ কিমান আছিল কিনা দাম কিমান আছিল 5 সেলিং প্ৰাইচ কিমান আছিল 3 তে 2 টকাত লোকচান হ'ল চাওক ইয়াতে কষ্ট প্ৰাইচ কি আগত লিখিছো কাৰণ আমাৰ কি হয় বিয়োগ সদায় ডাঙৰ সংখ্যাৰ পৰা হয় ইয়াতে ডাঙৰ সংখ্যা কোনটো হয় 5 ডাঙৰ না 3 ডাঙৰ 5 ডাঙৰ সেইকাৰণে 5 আগত লিখিছো 3 পিছত লিখিছো আৰু কি হ'ব যদি বস্তু এটাত কিনা দামটো বেচা দামতকৈ বেছি হয় ইয়াতে কিনা দামটো 5 আছে বেচা দামটো 3 আছে গতিকে বস্তুটোৰ কি হ'ল কিনা দামটো বেছি হ'ল বেচা দামতকৈ সেইভাবে ইয়াতে বস্তুটোত লোকচান হ'ব কাৰণ লোকচানৰ ফৰ্মুলা বস্তু এটা যদি কিনা দামটো বেচা দামতকৈ ডাঙৰ হয় তেতিয়াহ'লে বস্তুটোত লোকচান হ'ব ইয়াতে কিনা দাম 5 আছে আৰু বেচা দাম 3 আছে সেইভাবে বস্তুটোত লোকচান হ'ব কাৰণ কিনা দামটো বেছি হয় সেইকাৰণে লোকচানত কষ্ট প্ৰাইচ মানে কিনা দাম মাইনাছ বেচা দাম কিনা দাম 5 আছে বেচা দাম 3 আছে 5 - 3 = 2 হয় ঠিক আছে আৰু ইয়াতে ফৰ্মুলা এইটো ফৰ্মুলা ইংলিছত লিখিছো প্ৰফিট বা গেইন প্ৰফিট অর গেইন তেতিয়াহ'লে প্ৰফিটত কি হ'ব সেলিং প্ৰাইচ মাইনাছ কষ্ট প্ৰাইচ কাৰণ কিয় বস্তু এটাত লাভ হ'ব হ'লে বেচা দামটো ডাঙৰ হ'ব লাগিব কিনা দামটো সৰু হ'ব লাগিব তেতিয়াহ'লে বস্তুটোত লাভ হ'ব আৰু যদি লোকচান হ'ব হয় লোকচান লছ মানে লোকচান তে লোকচানত কি হ'ব কষ্ট প্ৰাইচ মাইনাছ সেলিং প্ৰাইচ এতিয়া কথা হ'ল যে লোকচানত কষ্ট প্ৰাইচ কি আগত হয় কাৰণ কিনা দামটো বেচা দামতকৈ ডাঙৰ হয় সেইকাৰণে কষ্ট প্ৰাইচ আগত সেলিং প্ৰাইচ পিছত কাৰণ বিয়োগ সদায় ডাঙৰ সংখ্যাৰ পৰা হয় কষ্ট প্ৰাইচ যেহেতু ইয়াতে ডাঙৰ সেলিং প্ৰাইচ যেহেতু ইয়াতে সৰু সেইভাবে কষ্ট প্ৰাইচৰ পৰা সেলিং প্ৰাইচটো বিয়োগ হৈছে নোটটো চাওক লাভ আৰু লোকচান মানে প্ৰফিট এণ্ড লছটো সদায় কিনা দামৰ ওপৰত নিৰ্ভৰ কৰে তো কাৰণ কিনা দামৰ ওপৰতে বস্তুটো নিৰ্ভৰ কৰে যে লাভ হ'ব না বস্তুটোত লাভ হ'ব লোকচান হ'ব কাৰণ চাওক যদি বস্তুটো বেছি দামত বেচে কিনা দামতকৈ যদি বেছি দামত বেচে তেতিয়াহ'লে বস্তুটো লাভ হ'ব আৰু যদি বস্তুটো কিনা দামতকৈ কম দামত বেচে তেতিয়াহ'লে কি হ'ব বস্তুটো লোকচান হ'ব সেইভাবে কি আছে প্ৰফিট এণ্ড লছ সদায় সিপিৰ ওপৰত নিৰ্ভৰ কৰে মানে লাভ আৰু লোকচান সদায় কিনা দামৰ ওপৰত নিৰ্ভৰ কৰে তে চাওক প্ৰফিট পাৰ্চেণ্ট আৰু লছ পাৰ্চেণ্টৰ ফৰ্মুলাটো কি হয় তো প্ৰফিট পাৰ্চেণ্ট ইকুৱেল টু কি হ'ব প্রফিট বাই সিপি ইনটু 100% আর লস পার্সেন্টে কি হবো লস বাই সিপি ইনটু 100%। তেতিয়া চাওক যদি আপনার ধরক এইটো ইংলিশত ফর্মুলাটো রাখা মনত রাখাত মানে অসুবিধা হয় তেতিয়াহ'লে এছামিছত রাখিব যে পার্সেন্টেজ অফ লাভ মানে কি হবো লাভ বাই কিনা দাম ইনটু 100 এইটো 100% মানে 100 ঠিক আছে এইটো মানে পার্সেন্টটো পিছত আপুনি যেতিয়া এনসার কৰিব তেতিয়াহ'লে এইটো পার্সেন্টটো দিলে হ'ব নিদিলে হ'ব কাৰণ 100% মানে 100 হয় ঠিক আছে গতিকে এইটো চাওক পার্সেন্টেজ অফ লাভ মানে লাভ বাই কিনা দাম ইনটু 100 মানে পার্সেন্টেজ অফ লাভ মানে কি হয় লাভৰ শতাংশ তো এইটো জাস্ট লিখিছো যে পার্সেন্টেজ অফ লাভ যে এইটো ইংলিশ আসামিজ মিলাই দিছো যে ভাবিব পাৰে এইটো এনেকৈ কিয় দিছো জাস্ট এইটো মনত ৰাখাৰ কাৰণে সুবিধাৰ কাৰণে মনত ৰাখিবলৈ যাতে সুবিধা হয় সেই কাৰণে মানে লিখি দিছো কাৰণ এইটো মানে অলপ মনত ৰাখাৰ কাৰণে সুবিধা হয় যে পার্সেন্টেজ অফ লাভ মানে ডাইৰেক্ট লাভ বাই কিনা দাম ইনটু 100 বা যদি আপুনি ডাইৰেক্ট এছামিছত মনত ৰাখিব খোজে তেতিয়াহ'লে লাভৰ শতাংশ ইকুৱেল টু লাভ বাই কিনা দাম ইনটু 100 আৰু লছ পার্সেন্ট কি আছিল লছ বাই সিপি ইনটু 100% তে পার্সেন্টেজ অফ লস মানে কি হয় আমি এইটো লাভ আৰু লস বুলিয়ে কওঁ লাভ আৰু লোকচান কেতিয়াবা নকওঁ গতিকে যদি আপুনি ডাইৰেক্ট এনেকৈ মনত ৰাখিব বিচাৰে যে পার্সেন্টেজ অফ লস বা পার্সেন্টেজ অফ লোকচান তেতিয়াহ'লে কি হ'ব পার্সেন্টেজ অফ লস মানে কি হয় লস বাই কিনা দাম ইনটু 100 যদি ধৰক আপুনি একদম পুৰা এছামিছত মনত ৰাখিব বিচাৰে তেতিয়াহ'লে কি হ'ব লোকচানৰ শতাংশ ইকুৱেল টু লোকচান বাই কিনা দাম ইনটু 100 এইটো 100 মানে 100% ঠিক আছে এইটো যদি 100% আছে এইটো মানে 100% হয় তে এনসার যেতিয়া কৰিব তেতিয়া এইটো পার্সেন্ট চিহ্নটো নিদিলে হ'ব কাৰণ এটা 100 টো দিছে কাৰণ 100 ৰ লগতে কাটাকাটি হ'ব গতিকে এইটো 100 টো হেনেকে দিলেও হ'ব ঠিক আছে এইটো জাস্ট মনত ৰাখাৰ কাৰণে দিছো ইংলিশ আৰু এছামিজ মিলাই পার্সেন্টেজ অফ লাভ মানে লাভ বাই কিনা দাম ইনটু 100 আৰু পার্সেন্টেজ অফ লস মানে লস বাই কিনা দাম ইনটু 100 এই দুটা ফর্মুলাৰ পৰা এক্সামত কোৱেশ্চন আহে সো 3 নম্বৰ ফর্মুলাটো চাওক এসপি মানে সেলিং প্রাইস ইকুৱেল টু কি হ'ব 100 প্লাস প্রফিট পার্সেন্ট ইনটু সিপি ডিভাইডেড বাই 100 আৰু এইটোৱে এসপি মানে সেলিং প্ৰাইসটো এছামিছত কি হ'ব সক বেচা দাম ইকুৱেল টু 100 প্লাস লাভৰ শতাংশ ইনটু কিনা দাম ডিভাইডেড বাই 100 তে সক এইটো আৰু এইটো ফৰ্মুলা একে সেই কাৰণে এইটো ৰেড মাৰ্ক কৰি দিছো এইটো ৰেড মাৰ্ক কৰি দিছো এইটো ইংলিশ কেৱল এইটো ইংলিশটো হয় এইটো এছামিজটো হয় এই দুটা ফৰ্মুলা একে তাৰ পিছত এই দুটা ফৰ্মুলা একে এইটো গল তাৰ পিছত সেলিং প্ৰাইস হয়তো এইটো ফৰ্মুলাৰ পৰা আহিব পাৰে বা সেলিং প্ৰাইস এইটো ফৰ্মুলাৰ পৰা আহিব পাৰে মানে কোৱেশ্চনৰ ওপৰত ডিপেন্ড কৰিব যে সেলিং প্ৰাইসৰ
সেলিং প্রাইস ওলাওতে কোনটো ফর্মুলা ইউজ হ'ব না এইটো ফর্মুলা ইউজ হ'ব না এইটো ফর্মুলা ইউজ হ'ব যদি মানে প্রফিট পার্সেন্ট দিয়া থাকে তেতিয়াহ'লে এইটো ফর্মুলা ইউজ হ'ব যদি মানে লছৰ পার্সেন্ট দিয়া থাকে তেতিয়াহ'লে এইটো ফর্মুলা ইউজ হ'ব মুঠতে আপুনি দুটা ফর্মুলা মনত ৰাখিব এইটো এটা ফর্মুলা হয় সেলিং প্রাইসৰ এইটো এটা ফর্মুলা হয় সেলিং প্রাইসৰ ইয়াতে চাৰিটা ফর্মুলা নহয় ইয়াতে চাৰিটা যদিও আছে ইয়াতে দুটা ফর্মুলা হয় কাৰণ ইংলিশ দুটা এছামিজ দুটা যিসকলে মানে ইংলিশটো ধৰক মনত ৰাখিব অসুবিধা পাব তেহিয়তে মানে এছামিজটো মনত ৰাখিব যিসকলে এছামিজটো মনত ৰাখিব টান পাব সিহঁতে ইংলিশটো মনত ৰাখিব সেইকাৰণে চাৰিটাই লিখি দিছোঁ চাৰিটাৰ ভিতৰত মানে দুটা হয় দুটা ইংলিশ দুটা এছামিজ মানে ইয়াতে দুটা ফৰ্মুলাই আছে তাৰপিছত সেলিং প্রাইস ইকুয়াল টু কি হ'ব 100 মাইনাস লস পার্সেন্ট ইনটু সিপি ডিভাইডেড বাই 100 বেচা দাম ইকুয়াল টু 100 মাইনাস লোকসানৰ শতাংশ ইনটু কিনা দাম ডিভাইডেড বাই 100 কৰিলে হ'ব গতিকে ঠিক আছে এতিয়া সিপি ওলাম সিপি মানে হল কিনা দাম কস্ট প্রাইস ইকুয়াল টু কি হ'ব 100 ইনটু এসপি ডিভাইডেড বাই 100 প্লাস প্রফিট পার্সেন্ট এইটোৰ এছামিজটো কি হয় কিনা দাম ইকুয়াল টু 100 ইনটু বেচা দাম ডিভাইডেড বাই 100 প্লাস লাভৰ শতাংশ এই দুটা ফর্মুলা একে ঠিক আছে এইটো ইংলিশ টার্ম এইটো আসামিজ টার্ম তার পিছত কস্ট প্রাইস ইকুয়াল টু কি হ'ব 100 ইনটু এসপি ডিভাইডেড বাই 100 মাইনাস লস পার্সেন্ট বা কিনা দাম ইকুয়াল টু কি হয় 100 ইনটু বেচা দাম ডিভাইডেড বাই 100 মাইনাস লোকসানৰ শতাংশ এতিয়া চাওক প্রফিটৰ আগত সদায় প্লাস আৰু লোকসানৰ আগত সদায় মাইনাস হয় এতিয়া চাওক প্রফিটৰ আগত সদায় কি আছে প্লাস হৈছে লাভৰ শতাংশৰ আগত কি আছে প্লাস হৈছে আৰু লোকসানৰ আগত কি আছে মাইনাস হৈছে লোকসানৰ আগত কি হৈছে মাইনাস হৈছে এতিয়া চাওক প্রফিটৰ আগত কি আছে প্লাস আছে লাভৰ আগত কি আছে প্লাস আছে লোকসানৰ আগত মাইনাস আছে লোকসানৰ আগত মাইনাস আছে এইটো মনত ৰাখিব যে প্রফিটৰ আগত সদায় প্লাস হয় আৰু লোকসানৰ আগত সদায় মাইনাস হয় ইনটু বেচা দাম দিছে এই বেচা দামটো ওপৰত হয় ডিভাইডেড বাই মানে ওপৰত হয় এইটো ডিভাইডেড বাই তলত নহয় ইয়াৰ তলত কি আছে এক আছে একো নাই যদি মানে কি আছে এক আছে কোন এটা বস্তুৰ তলত যদি একো নাথাকে তাৰ তলত কি থাকে এক থাকে তে 100 ইনটু বেচা দাম এইটোৰ লগত এক পূৰণ কৰিলে এইটোৱে হ'ব ঠিক আছে এইটো এসপি টো মানে ওপৰত 100 এর লগত পূৰণ হয় তলত নহয় কিন্তু